আমাৰ এতিয়া যিটো যুগ চলি আছে আমি যদি চাওঁ মানে যিটো এমপ্লয়মেণ্টৰ কথা যদি আমি কওঁ এমপ্লয়মেণ্টৰ ক্ষেত্ৰত দেখা গৈছে ধৰক এতিয়া যিটো ট্ৰেণ্ড আহি আছে অসমতে হওক বা গোটেই ভাৰতবৰ্ষতে হওক টেকনলজিৰ যিটো ইণ্টাৰফেচ চলি আছে সেইটো ইণ্টাৰফেচত ৰিকুৱাৰমেণ্টবিলাক লাহে লাহে বেছি আহিব এতিয়া যেতিয়া কল কাৰখানা হয় ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন যেতিয়া হয় তেতিয়া আমাক টেকনিকেল মানুহ বেছিকে লাগে এতিয়া টেকনিকেল বুলি যদি কোৱা যায় টেকনিকেল এটা বৃহৎ পৰিসৰৰ বস্তু এতিয়া মেনেজমেণ্ট এটা টেকনলজি তেনেকে ধৰক মেচিন এটা টেকনলজি ইনষ্ট্ৰুমেণ্ট এটা টেকনলজি তেনেকে মেচিনৰ লগত কাম কৰা যিসকল আৰ্টিজেন সেইটো এটা টেকনলজি এনেকুৱা ধৰণৰ আমি যদি চাই গৈ থাকোঁ তেতিয়া বহুত দীঘলীয়া কিন্তু একেবাৰে সাধাৰণ অৰ্থত যদি আমি ক'বলৈ যাওঁ এটা যিকোনো ধৰণৰ এটা উদ্যোগিক প্ৰতিষ্ঠান বা ফেক্টৰী বুলি আমি যাক কওঁ সেইটো চলাবৰ কাৰণে সৰহ সংখ্যক মানুহ লাগে আমাক আৰ্টিজেন এতিয়া আৰ্টিজেনৰ যদি আমি চাওঁ আৰ্টিজেনৰ বহুত বিভাগ আছে এতিয়া ইলেক্ট্ৰিচিয়ান আছে ফিটাৰ আছে কম্পিউটাৰ আছে মটৰ মেকানিক আছে এয়াৰ কণ্ডিশ্যন ফ্ৰিজৰ মেকানিক আছে এনেকে আমি যদি গৈ থাকোঁ বহুত দীঘলীয়া এখন লিষ্ট হ'ব এতিয়া যিবোৰ ল'ৰা ছোৱালীয়ে এইবিলাক শিক্ষা ল'বলৈ আগবাঢ়িছে তেওঁলোকৰ চাকৰিটো পোৱাৰ সম্ভাৱনাটো বেছি যেহেতু উদ্যোগমুখী এটা পৰিৱেশ আহি গ'ল আৰু দ্বিতীয়তে ইয়াৰ এটা ডাঙৰ এডভান্টেজ আছে যে ইয়াৰ এটা নিজে এজন স্বাৱলম্বী মানুহ হৈ পেলাই এজন এণ্টাৰপ্ৰেনাৰ হৈ পেলাই তেওঁ যিটো শিক্ষা ল'লে সেইটো শিক্ষাত তেওঁ এটা নিজৰ বৃত্তি সৃষ্টি কৰিব পাৰে যেনেকে এজন ইলেক্ট্ৰিচিয়ানে নিজে ইলেক্ট্ৰিচিয়ান হিচাপে কাম কৰিব পাৰে বা তেওঁ এখন ইলেক্ট্ৰিকেলৰ দোকান কৰিব পাৰে এনেকে সহায়ক হিচাপে কাম কৰিব পাৰে তো ইত্যাদি ধৰণৰ বহুত স্কোপ আহি যায় সেইকাৰণে আজিৰ তাৰিখত এতিয়া ল'ৰা ছোৱালীবিলাকে যদি কম খৰচত অতি সোনকালে যদি নিজে মকৰৰ হোৱা বা চাকৰি কৰিব বিচৰা যদি হয় মই কম যে টেকনিকেল পঢ়িলে বেছি ভাল আৰু দ্বিতীয় কথা আজি 2 বছৰীয়া টেকনিকেল কোৰ্চবিলাকৰ পৰা এটা সুবিধা হৈছে 2 বছৰীয়া টেকনিকেল কোৰ্চ এটা ভালকে যদি পাছ কৰে এজন ল'ৰাই তেওঁ আকৌ পলিটেকনিক যদি পঢ়েগৈ তেতিয়াহ'লে তেওঁ 2টা ছেমিষ্টাৰত এটা বছৰ তেওঁ ৰেহাই পাব ঠিক তেনেকে পলিটেকনিক পাছ কৰা ল'ৰাজনে আকৌ যদি ইঞ্জিনিয়াৰিং পঢ়িবলৈ যায় তেওঁ 2টা ছেমিষ্টাৰ অৰ্থাৎ এটা বছৰ তেওঁ ৰেহাই পাব গতিকে সেই ল'ৰাজনে ITI সোমাই পলিটেকনিক হৈ বিটেক অৰ্থাৎ 3টা তেওঁ ডিগ্ৰী লৈ ওলাই আহিব পাৰে গতিকে তেওঁৰ ডিমাণ্ডটো মাৰ্কেটত অন্য মানুহতকৈ বেছি থেংক ইউ